খাব নেকি? নেখাওঁ কল্পনা, চাহ নাখাওঁ। আজি মোৰ দেউতাৰ 2 বছৰীয়া মৃত্যুবাৰ্ষিকী, সেই বুলি মই ঘৰতে অকণমান পূজা পাঠ কৰিম ভাবিছোঁ। তাৰ কাৰণে মই আজি লঘোণেই আছোঁ। বাৰু তুমি যে সুধিলা তাৰ কাৰণে থেংকছ। পিছে কল্পনা, আজি কেইজনমান নতুন ৱৰ্কাৰৰ এপইণ্টমেণ্ট আছিল নহয়। এই ফাইলটো ক'ত আছে, লৈ আহাচোন। ঠিক আছে মেডাম, মই এতিয়া আনি আছোঁ ৰ'ব। মেডাম, আপুনি কিবা ফল ফলাহা খাব নেকি বাৰু? নাই কল্পনা, নাখাওঁ। তুমি যে সোধা কথাবোৰ নিজৰ বাই ভনী নিচিনা লাগে জানানে তোমাক। মই নাখাওঁ জানানে, মই কেৱল পানীয়ে খাই আছোঁ দিয়া। একেবাৰে নাম প্ৰসংগন শেষ হোৱাৰ পিছতহে মই ৰাতি ভাতেই খাই দিম দিয়া। বাৰু এটা কথা নহয়, তুমিও মোৰ লগতে যাব লাগিব। আৰু আজি তুমি মোৰ লগতে থাকিবা, ভালো লাগিব। মোৰ অকলশৰীয়া বেয়াও লাগে। তুমি এটা কাম কৰিবা, তুমি সোনকালে গুচি যোৱা। তুমি তোমাৰ অফিচ টাইম শেষ হোৱাৰ আগতে গুচি যোৱা। আৰু তুমি গৈ পেলাই ৰিক্সাতে তুমি যোৱা। পইচাটো মই দি দিম। তুমি ধুনীয়াকৈ ঘৰত সাজি কাচি গা পা ধুই আহা, যোৱা। মেডাম, মোৰ নিচিনা সাধাৰণ কাম কৰা মানুহ এগৰাকীক যে আপুনি ইমান মৰম কৰে, ইমান সন্মান কৰে, মোৰ আনন্দতে কেতিয়াবা চকু পানী ওলাই যায় মেডাম। ঠিক আছে মেডাম, মই এতিয়াই গৈ আছোঁ। ঢেৰ পাগলীজনী, সেইটোনো কি ডাঙৰ কথা। আজি 2 বছৰে ধৰি মোৰ অফিচত, মোৰ ৰাতিপুৱা মই খোৱাৰ পৰা ৰাতি মই যোৱা শোৱাৰ আগলৈকে তুমি মোৰ খবৰ ৰাখা। গতিকে তেনেকুৱা এজনী ভগ্নীসুলভ মই তোমাক পাইছোঁ। তুমি মোৰ বা ভণ্টি এনেকুৱাই দিয়াচোন, বয়সটো বাদ দিয়া না। আজি যদি মোৰ ভনী এজনী থাকিল হয়, বা আজি যদি মোৰ বা এজনী থাকিল হয়, আমিতো তেনেকুৱাই হ'লোঁ হয়। গতিকে তেনেস্থলত তুমি যদি মোক ইমান কেয়াৰ কৰা, তোমাক কি মই নিজৰ নিচিনা ভাবিব নোৱাৰোঁ নেকি? বাৰু হ'ব, যোৱা। এতিয়া ইম'চনেল কৰি দিব নালাগে, যোৱা তুমি জল্দি ওলাই কৰি আহা। 4:30 বজাৰ লগতে আমি গুচি যাম দেই। কাৰণ এইফালে মই বাৰু বজাৰ পাতি কৰিব দিছোঁ, কিন্তু এই প্ৰসাদখিনি তিওৱা কাম অলপ আছে, এইখিনি তুমিয়ে কৰিব লাগিব আজি দেই। ঠিক আছে, যোৱা জল্দি যোৱা, ফাষ্ট। ঠিক আছে মেডাম, মই এতিয়াই যাওঁ, এতিয়াই আহিলোঁ। এই কিবা হিন্দীত কথা এষাৰ কয় নহয়, মে ইউ গে মে ইউ আই। হওক দে, কোনোবাটো আছে মোৰ খবৰ ৰাখিবলৈ, মোৰ কেয়াৰ কৰিবলৈ। দেউতা, তুমি বিহীন আজি 2 বছৰ কেনেকৈ যে মই পাৰ কৰিলোঁ। আৰু তোমাৰ এই অফিচৰ দায়িত্ব, মোৰ হেল্থ, এই সকলোবোৰ এই কল্পনা বাইদেউজনী মোক কম সহায় কৰিছেনে? সঁচাকৈ দেউতা, মানুহে ঠিকেই কয় যে এফালে যদি আমাৰ দৰ্জাখন বন্ধ হৈ যায়, এফালে আন এখন দৰ্জা খুলি যায়। আৰু মই আজি এটা ডিচিশ্যন ল'ব গৈ আছোঁ। দেউতা, আই হোপ তুমি য'তে থাকা মোৰ ডিচিশ্যনটো শুনি তুমিও সুখী হ'বা। আৰু এই ডিচিশ্যনটো হ'ল, মই আজিৰ পৰা কল্পনা বাইদেউ চিৰদিনৰ কাৰণে মোৰ ঘৰতে ৰাখিম। কাম কৰা মানুহ হিচাপে নহয়, বাই ভনীৰ দৰে থাকিম। যিহেতু কল্পনা বাইদেউৰ আগে পিছে কোনো নাই, ঘৰখনত অকলে থাকে, ময়ো অকলে থাকোঁ। গতিকে মোৰো সংগ এটা হ'ব, তেওঁৰো ভাল লাগিব। তুমি কি কোৱা দেউতা? আৰু মোৰ বিশ্বাস আছে, মোৰ দেউতা, তুমি সদায় মানুহক সহায় কৰি আজি এই পৃথিৱীখন এৰি গুচি গ'লা। গতিকে মই তোমাৰ ছোৱালীহে, আৰু মোৰ কিবা সিদ্ধান্তত তুমি বেয়া পাবা, এনেকুৱাতো হ'ব নোৱাৰে ন দেউতা? দেউতা, তোমালৈ মোৰ বহুত মনত পৰে, কিন্তু মই নাকান্দো দেউতা। মই তোমাৰ সাহসী ছোৱালী ন, নাকান্দো। ইমান ঘাত প্ৰতিঘাত আহিছে, তেতিয়াও মই কান্দা নাই, কাৰণ মই তোমাৰ ছোৱালী দেউতা, মই তোমাৰ ছোৱালী। কিবা কিবি ভাবি থাকোঁতে 4:30 বাজিবলৈ হ'ল। নাই, মই এতিয়া যাব লাগে দেই। এই কল্পনা বাইদেউজনী আহিবই হ'ল নহয়। ৰমেন, হেৰি কৰিবা হা, তুমি ভালকৈ চব লগ কৰি পেলাই। আৰু তুমিও আজি সন্ধিয়া 7টামান বজাত আমাৰ ঘৰত যাবা। আজি দেউতাৰ মানে 2 বছৰীয়া মৃত্যুবাৰ্ষিকী, তাকে অকণমান পূজা পাঠ কৰোঁ ভাবিছোঁ। তুমি হেৰি কৰিবাচোন, তুমি যাবা আৰু তোমাৰ ৱাইফকো লৈ যাবা দেই। মই কিন্তু আশা ৰাখিছোঁ তুমি যাবা বুলি, নহ'লে চাবা কাইলৈ অফিচত তোমাক। অ'কে। বা মেডাম, কালি যে ক্ষীৰখিনি, ৱাও কি ধুনীয়া হৈছিলে। আপোনাৰ হাতত যাদু আছে মেডাম, মই ভাবাই নাছিলোঁ নহয়। অফিচত কাম কৰা মেডাম এগৰাকীয়ে যে ঘৰত ইমান ধুনীয়া ক্ষীৰ বনাব জানে। বাইদেউ, আপুনি কিন্তু মোক এদিন ভাতো বনাই খুৱাব লাগিব। আপুনি যদি ক্ষীৰকণ ইমান ধুনীয়া বনায়, তে ভাত আপুনি কিমান ধুনীয়া বনাব। মোৰ বহুত ভাল লাগিল খাই কালি, সঁচাকৈ মেডাম। বাপৰে, ইমান প্ৰশংসা। বাৰু ঠিক আছে, ভাত হ'ব। আৰু ভাত বাদ দিয়া, মই যে কালি তোমাক কথাটো কৈছিলোঁ, সেইটো কি কৰিলা? তুমি যোৱা, আজি ৰাতিটো তুমি ঘৰত থাকা, কালিলৈ মই গাড়ী পঠাই দিম। তুমি গোটেই ঘৰৰ বস্তু বাহানি যি আছে য'ত যি কৰি থৈ ধুনীয়াকৈ ঘৰটো চাফ চিকুণ কৰি তুমি গুচি আহিবা। কালিৰ পৰা তুমি মোৰ ঘৰৰ সদস্য, আৰু কালিৰ পৰা তুমি মোৰ বা, ঠিক আছে? হ'ব মেডাম, হ'ব। আপোনাৰ নিচিনা বাইদেউ এগৰাকী মৰম পালে মোক আৰু কি লাগে। এই অভাগিনীজনী কপালখন চাওকচোন, য'ত মানুহে কাম বিচাৰি গ'লে লেই চেই কৰিছিল, আজি এই 2000 কোটি টকাৰ মালিকৰ, আপুনি 2000 কোটি টকাৰ মালিক বাইদেউ। কিন্তু চাওকচোন, মানুহে কয় মানুহ ধনী হ'লে অহংকাৰী হয়, কিন্তু আপুনি কিমান সৰল আপোনাৰ মনটো বাইদেউ। কেতিয়াবা জীৱনত যদি আপোনাক মোৰ কিডনীটো দিওঁ মই সহায় কৰিব লাগে,
মই কৰিম বাইদেউ, বেয়া নাপাব। মই বিচৰা নাই সেইটো হোৱা, কিন্তু মই আপোনাৰ কাৰণে মোৰ তেজ বিক্ৰী কৰিব পাৰিম বাইদেউ। বাৰু কল্পনা, আজিৰ পৰা মানে কালিৰ পৰা আমাৰ ঘৰত 2জন সদস্য, তুমি আৰু মই। বাৰু কল্পনা, এই হেৰি নহয়, কালি যে এপইণ্টমেণ্ট বুজি পাইছানে কি কৈছোঁ? এই যে ফাইলটো যে তাতে 10জন আছিল নেকি ন? তুমি এটা কাম কৰা, তুমি ৰমেনক কৰা উইদিন হাফ এন আৱাৰ তেওঁলোকক এতিয়াই মোৰ কেবিনত পঠাই দিবলৈ। কালিৰ পৰা তেওঁলোকক অফিচ জইন কৰিবলৈ দিম, যোৱা। ঠিক আছে বাইদেউ, প্লিজ কাম ইন। স্নেহা, স্নেহা তুমি? কল্পনা, কল্পনা, ক'ত আছা তুমি? এফালে আহা। মেডাম, কি হ'ল মেডাম? কিয় আপুনি ইমান খঙত মাতিছে? কওক মেডাম, মই আহিলোঁ। কল্পনা, তুমি মোৰ আশে পাশে থকা মানুহবিলাকক কৈ দিবা যে মোৰ নাম স্নেহা চলিহা, স্নেহা নহয়। আৰু মোক স্নেহা বুলি মাতাৰ অধিকাৰ মই দিয়া নাই বুলি কৈ দিবা। এপইণ্টমেণ্ট লেটাৰখন তেওঁক দি দিবা। স্নেহা, স্নেহা, মোক মাফ কৰি দিয়া স্নেহা, মোক মাফ কৰি দিয়া। মাফ? মাফ কিয়? তুমি কি ভুল কৰিলা? তুমিতো একো ভুল কৰা নাই। তোমাৰ মোলৈ ফিলিংছ নাইকিয়া হৈছিলে, সেইটোতো আৰু মই ভুল বুলি ক'ব নোৱাৰোঁ দিয়াচোন। বাৰু, মই মোৰ পাৰ্চনেল আৰু মোৰ পাষ্টৰ কথা কাৰো লগত পাতিবই নোখোজোঁ। বিশেষকৈ মোৰ অফিচত কাম কৰা ৱৰ্কাৰ্ছৰ লগত মই মোৰ পাৰ্চনেল আৰু প্ৰাইভেট কথা শ্বেয়াৰ কৰিব নোখোজোঁ। অ'কে? তো মোৰ পাৰ্চনেল মেটাৰত ইণ্টাৰফেয়াৰ নকৰিলে মই সুখী হ'ম। কালি ৰাতিপুৱা 9টা বজাৰ পৰা আপুনি ডিউটি জইন কৰিব পাৰিব। কল্পনা, এপইণ্টমেণ্ট লেটাৰখন দি দিবা। ঠিক আছে মেডাম। স্নেহা, মোক মাফ কৰি দিয়া স্নেহা, তোমাক বুজি পোৱাত মোৰ বহুত ভুল হৈ গ'ল স্নেহা। মায়া বহুত বেয়া ছোৱালী জানানে, আৰু তাইক পাই মই তোমাৰ মৰমবিলাক অৱহেলা কৰিছিলোঁ। মোক মাফ কৰি দিয়া স্নেহা, প্লিজ স্নেহা, মোক মাফ কৰি দিয়া। মিষ্টাৰ অবিনাশ, হাউ ডেয়াৰ ইউ টু টাচ মি? ডোণ্ট ক্ৰছ ইউৰ লিমিট, অ'কে? ইয়াতে ৱৰ্কাৰ হিচাপে থাকক। আঁতৰ হওক আপুনি মোৰ ৰুমৰ পৰা। গেট আউট ফ্ৰম মাই কেবিন। মেডাম, চৰি মেডাম, মোক মাফ কৰি দিয়ক মেডাম। আপুনি বাৰু মোক জবটোৰ পৰা উলিয়াই দিব নেকি প্লিজ মেডাম? মোৰ ঘৰৰ কণ্ডিশ্যন বহুত বেয়া, দেউতাক মই ট্ৰিটমেণ্ট কৰিব লাগে। প্লিজ মেডাম, আপুনি মোক জবটোৰ পৰা উলিয়াই নিদিব। চাওক, মই আপোনাক জবৰ পৰা উলিয়াই নিদিওঁ, কাৰণ সিমানখিনি চেন্স অফ হিউমাৰ মোৰ আছে, যিখিনি মোক দেউতাই মৰণোত্তৰভাৱে হ'লেও দি থৈ গৈছে। কিন্তু যদি আপুনি আপোনাৰ লিমিটছবোৰ ক্ৰছ কৰিবলৈ ট্ৰাইও কৰে ইভেন, তেনেহ'লে কিন্তু চাব, মই এক মুহূৰ্তৰ কাৰণেও নাভাবিম যে আপুনি ইয়াতে জবটো আপোনাৰ কেপেবিলিটিছত পাইছিলে, মোৰ চিফাৰিছত পোৱা নাই। ঠিক আছে, যাব পাৰে আপুনি। দেউতা, তুমি আছানে দেউতা? তুমি চাই আছানে দেউতা? দেউতা, মই আজি কান্দিম, মই আজি হাঁহিম দেউতা, আজি মই ইম'শ্যনছখিনি উলিয়াই দিম দেউতা। এয়া শান্তিৰ নিশ্বাস দেউতা, এয়া শান্তিৰ হাঁহি। আৰু মোৰ যদি আজি চকু পানী ওলায়, এয়া হ'ব শান্তিৰ চকু পানী দেউতা। মই জিকি গ'লোঁ দেউতা, ফাইনেলি মই মোৰ আত্মসন্মানখিনি ঘূৰাই পালোঁ দেউতা। মই অবিনাশক আজিও পাহৰিব পৰা নাই, কাৰণ মই সঁচাকৈ ভাল পাইছিলোঁ দেউতা। মোৰ প্ৰথম ভাল পোৱা আছিল তেওঁ, আৰু তেওঁৰ ভালপোৱাৰ পৰা প্ৰতাৰিত হৈ আজিলৈকে মই কাকো ভাল পাব নোৱাৰিলোঁ। মই বিয়া হোৱাৰ সপোনো বাদ দিলোঁ দেউতা। অবিনাশৰ লগত যি মই নিজৰ আত্মসন্মান হেৰুৱালোঁ প্ৰেমৰ ভিক্ষা খুজি, সেই আত্মসন্মানখিনি মই আজি ঘূৰাই পালোঁ দেউতা। অবিনাশ ঘূৰি আহিছে, কিন্তু মই একচেপ্ট নকৰোঁ দেউতা, কাৰণ ওৱান্স এ চিটাৰ অলৱেজ এ চিটাৰ। আৰু আপোনালোকেও কেতিয়াও যি আপোনাৰ লগত চিট কৰিছে, নেক্সট টাইম আপোনালোকে কেতিয়াও তেওঁক সুযোগ নিদিব, কাৰণ চিটাৰ ইজ এ চইচ। আৰু যি চিটাৰ, সি আপোনাৰ লগত ইন ফিউচাৰত চিট কৰিবই। য়েছ, ছিংগল লাইফ ইজ এ হেপ্পী লাইফ দেউতা, হেপ্পী লাইফ।